শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দুইত পৰে দুহান নামক কীৰ্তন কৰিয়া কীত হুয়ে নৰে ৰাম কীত হুয়ে নৰে। হে মোৰ পূজ্য বাপসকল আইসকল আৰু লগতে মোৰ মৰমৰ ভাইটি ভণ্টিখন, আজি 15 নম্বৰ ঘোষাটি দিব ওলাইছোঁ। কিবা ভুল হ'লে শুধৰাই ল'ব। বহুত দিন অসুবিধাৰ কাৰণে ভিডিঅ' কৰিব পৰা নাই, আপোনালোকে চাগে বাট চাই আছে। আজি দিবলৈ ওলাইছোঁ। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত জল ৰজতে কমল যেহেন শৰৎ কালে স্বভাৱতে নিৰ্মল কৰয় ৰাম স্বভাৱতে নিৰ্মল কৰয়। গ্ৰীষ্ম আৰু বৰ্ষাকালৰ মলিয়ন পানী শৰৎ কালত যেনেকৈ স্বভাৱগতভাৱে নিৰ্মল হয়, সেইদৰে কৰ্ণপথে হৰিকথা শ্ৰৱণ কৰিলে জীৱৰ সকলো দুৰ্বাসনা দূৰ হৈ যায় আৰু চিত্ত শুদ্ধ হয়, হিয়াত হৰি প্ৰৱেশ কৰে। বৰ্ষাকালত নদ নদীবিলাকৰ পানীত অনেক বালি বোকা মল মুক্ত মিহলি হৈ অপবিত্ৰ হৈ থাকে আৰু সেইদৰে কৰ্ণপথে হৰিকথা শ্ৰৱণ কৰিলে দুৰ্বাসনা দূৰ হয়, চিত্ত শুদ্ধ হয়, হিয়াত হৰি প্ৰৱেশ হয়। যেতিয়া পানীখিনি নদ নদীৰ পানীবিলাক অপবিত্ৰ হয়, তেতিয়া বহুত লেতেৰা নিচিনা হয়, দুৰ্গন্ধ হয়। কিন্তু শৰৎ কাল পৰাৰ লগে লগে এই মলিয়ন জলাশয় স্বাভাৱিকতে পৰিষ্কাৰ হয় বা নিৰ্মল হয়। তদ্ৰূপ সেইদৰে কৰ্ণপথে হৰিকথা শ্ৰৱণ কৰিলে জীৱৰ হৃদয় শুদ্ধ হয় আৰু এই মলিয়ন পানী যে পৰিষ্কাৰ কৰিবৰ কাৰণে কোনো বৈজ্ঞানিক প্ৰক্ৰিয়াৰ প্ৰয়োজন নহয়। ই প্ৰকৃতিৰ ধৰ্ম। জীৱই নানা ধৰণৰ কামনা বাসনাত আবদ্ধ কৰি ৰাখি হেৰি কৰে আৰু পৰিষ্কাৰ অন্তৰ অশুদ্ধ হৈ থাকে, হৰি বিমুখী হয়। গতিকে যদি কোনো সজ্জনৰ মুখত নিশ্চিত হৰি নাম গুণ শ্ৰৱণ কৰে, তেতিয়া হৰি তেওঁ হিয়াত প্ৰৱেশ হয় আৰু নামৰ প্ৰভাৱত জীৱৰ চৈতন্য শক্তি জাগ্ৰত হয়। ই নামৰ স্বকীয় বৈশিষ্ট্য। কৰ্ণপথে কাণেৰে দুৰ্বাসনা মুখ্য বীজ সংসাৰৰ
যতে কণথছয় কেৱলে কৃষ্ণৰ কথা শুনিলেহে সিটো সবে নিবতয় এই সংসাৰখনৰ দুৰ্বাসনা মুখ্য বীজ এই দুৰ্বাসনা দূৰ কৰিবলৈ হ'লে কেৱল কৃষ্ণ কথা শুনিব লাগিব তেতিয়া জীৱৰ গাত এই দুৰ্বাসনাবিলাক নাইকিয়া হয় ভকতজনৰ পৰম কুহিদ উপকাৰী ভগৱন্ত তানে গুণনাম শুনতে আখিয়া হৃদয়ত পবে সন্ত ভকতজনৰ পৰম সুহিত ভগৱানে উপকাৰী ভকতৰ কাৰণে ভকতজনেহে ভগৱানৰ নাম লয় ভগৱানৰ নাম লওঁতে তেওঁ হৃদয়ত ভগৱান ব্যক্ত হৈ যায় অনাদি জন্মৰ আছে তাৰ ৰজত দুৰ্বাসনা হৃদয়ত তথাতে থাকিয়া প্ৰভু নাৰায়ণ হৰন্ত তাক সমস্ত অনাদি জন্মৰ আছে তাৰ যত দুৰ্বাসনা হৃদয়ত দুৰ্বাসনা থাকে তথাতে থাকিয়া প্ৰভু নাৰায়ণ হৰন্ত তাক জীৱৰ গাতে ভগৱান থাকি যেতিয়া ভগৱানক চুমন কৰিব ভগৱানৰ গুণ নাম শুনিব তেতিয়া ভগৱন্তই সমস্ত বাসনা নাইকিয়া কৰে জন্ম জন্মান্তৰ পৰা লাগি অহা বাসনাসমূহে মনুষ্য চিত্তক বিকাৰযুক্ত কৰি ৰাখি হৰি বিমুখী কৰে কিন্তু বিকাৰযুক্ত এই লোকসকলে যদি কৰ্ণপথে পৰম মংগলময় হৰিনাম শ্ৰৱণ কৰে তেওঁ ওপৰত হৰি সন্তোষ হয় আৰু তেওঁ জন্ম জন্মান্তৰ বাসনা ক্ষয় হয় শৰৎ কালৰ পানীৰ দৰে স্বচ্ছ আৰু পবিত্ৰ হয় কৃষ্ণ নাজানো আবাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত মোৰ গতি সাধি বেউচিত ৰাম মোৰ গতি সাধি বেউচিত হৰি